বেজেৰাত প্ৰত্যক্ষৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষক কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। কামৰূপ জিলাৰ অন্যতম সাহিত্য সংস্কৃতি ক্ৰীড়া বিষয়ক স্বেচ্ছাসেৱী সংস্থা প্ৰত্যক্ষৰ উদ্যোগত বেজেৰাস্থিত বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। প্ৰত্যক্ষৰ সম্পাদক প্ৰবীণ শৰ্মাই সদৰি কৰা অনুসৰি সম্বৰ্ধনা অনুষ্ঠানৰ ৰাতিপুৱা পতাকা উত্তোলন কৰে প্ৰত্যক্ষৰ সভাপতি কুশল চন্দ্ৰ ডেকাই। উদয়ন শান্তিনিকেতন বেজেৰাৰ অধ্যক্ষ হেমন্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত শৈক্ষিক সভাত প্ৰত্যক্ষ শৈক্ষিক ন্যাসৰ তৰফৰ পৰা বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শৈলেন্দ্ৰ কুমাৰ দত্ত হাইস্কুল আৰু উদয়ন শান্তিনিকেতনৰ কেইবাগৰাকীও আৰ্থিক দিশত অনগ্ৰসৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক সাহায্য প্ৰদানৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। একেদৰে সভাত মুখ্য অতিথি হিচাপে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, নিৰ্দিষ্ট বক্তা হিচাপে পূব কামৰূপ মহাবিদ্যালয় ইংৰাজী বিভাগৰ অধ্যাপক মণ্টু শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি প্ৰত্যক্ষ উদ্যোগত এটা স্বেচ্ছাসেৱী সংগঠন বেজেৰাৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক 12জন ছাত্ৰ-ছাত্ৰীক ইয়াত সন্মান জনাইছে। হাইস্কুলৰ বিশেষভাৱে আৰ্থিক সাহায্য আগবঢ়াইছে যিসকল আমাৰ BPL ছাত্ৰ-ছাত্ৰী আছিল আৰু বিশেষ সম্বৰ্ধনা 1992 চনৰ পৰা এই NGOটোৱে এই স্বেচ্ছাসেৱী সংগঠনটোৱে দিনে নিশাই কাম কৰি আহিছে আৰু এটা সুদীৰ্ঘ কাল এই স্বেচ্ছাসেৱী সংগঠনে এই অঞ্চলৰ বেজেৰা অঞ্চলৰ সমূহ ছাত্ৰ-ছাত্ৰীক উৎসাহ উদুগনি জনাবৰ কাৰণে আজি এই বেজেৰা বৰবংশৰ যিটো আমাৰ প্ৰেক্ষাগৃহ আছে, প্ৰেক্ষাগৃহত আজি অনুষ্ঠান আছিল। মই এই প্ৰত্যক্ষৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সন্মানীয় সভাপতি, সম্পাদক আৰু সন্মানীয় বিষয়ববীয়াসকলৰ প্ৰতি আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকললৈকেও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে এই ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে অসমৰ সুনাম কঢ়িয়াব, ভাৰতবৰ্ষৰ সুনাম কঢ়িয়াব আৰু দেশৰ সুনাম কঢ়িয়াব। মোৰ আজি অনুষ্ঠানটোত থাকিবলৈ পাই যথেষ্ট মই আনন্দিত হৈছোঁ আৰু অনাদিকালত এই অনুষ্ঠানটোৰ সদস্য হিচাপে ময়ো অনাদিকালত যিখিনি সহায় কৰিব লাগে বৰ্তমান আৰু ভৱিষ্যতে কৰাৰ মই পণ লৈছোঁ। দুমনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, ডিজিটেল অসম লাইভ।